মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.1ৰ অংকবোৰ লৈ আহিছোঁ। অনুশীলনী 1.1ৰ 1 নম্বৰত আছে হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13। তো এই অনুশীলনী 1.1ৰ অংককেইটা কৰাৰ আগত আমি দুটামান এক্সাম্পল চাই লওঁ। মই প্ৰথম ইয়াত এটা সংখ্যা ৰেখা বনাই লৈছোঁ। ইয়াত হল 0 0ৰ পৰা সৌহাতে কি হয় প্লাস মানে 0ৰ পৰা সৌহাতৰ সংখ্যাখিনি কি হয় ধনাত্মক সংখ্যা হয় আৰু বাওহাতৰ সংখ্যাখিনি কি হয় ঋণাত্মক। তো 0 দিলোঁ 0ৰ সৌহাতৰ সংখ্যাখিনি কি হ'ল ধনাত্মক হৈ গ'ল মানে +1 +2 +3 +4 +5 +6। এতিয়া বাওহাতৰ সংখ্যাখিনি কি হ'ব ঋণাত্মক। যেহেতু আমি ইয়াত 6 লৈকে লৈছোঁ তো ইয়াত লিখিম আমি -1। তাৰপিছত ইয়াত লিখিম -2, ইয়াত লিখিম -3, ইয়াত লিখিম -4, ইয়াত লিখিম -5, ইয়াত লিখিম -6। আৰু আমি ল'ব পাৰিম আৰু বেছিকৈ ল'ব পাৰিম কিন্তু আমি প্ৰথম এই 6টালৈকে লৈছোঁ। এতিয়া চোৱা ইয়াত আমাৰ ধনাত্মক সংখ্যাখিনি কি হ'ল 0ৰ পৰা সৌহাতে গ'ল আৰু ঋণাত্মক সংখ্যাখিনি 0ৰ পৰা বাওহাতে আহিলে। ইয়াত আমাৰ দুটা বস্তু মনত ৰাখিব লাগিব যে 0ৰ পৰা আমি যিমান সৌহাতে গৈ থাকিম সংখ্যা কি হ'ব সিমান ডাঙৰ হৈ গৈ থাকিব আৰু 0ৰ পৰা যিমান আমি বাওহাতে গৈ থাকিম সংখ্যা কি হ'ব সিমান সৰু হৈ গৈ থাকিব। মানে 0ৰ পৰা আমি সৌহাতে গ'লে সংখ্যা কি হ'ল ডাঙৰ হৈ গ'ল 1 আৰু 2, 1 আৰু 2ৰ মাজত কোনটো ডাঙৰ 2 ডাঙৰ, 2 আৰু 3ৰ মাজত কোনটো ডাঙৰ 3 ডাঙৰ। এতিয়া এইফালে আহিলোঁ আমি 0 আৰু -1ৰ মাজত কোনটো ডাঙৰ 0 ডাঙৰ, -1 আৰু -2ৰ মাজত কোনটো ডাঙৰ -1 ডাঙৰ আৰু -2 আৰু -3ৰ মাজত কোনটো ডাঙৰ -2 ডাঙৰ। সেইকাৰণে আমি যিমান বাওফালে গৈ থাকিম সংখ্যা কি হ'ব সিমান সৰু হ'ব আৰু যিমান সৌহাতে গৈ থাকিম সংখ্যা কি হ'ব সিমান ডাঙৰ হ'ব। এতিয়া আমি 1 নম্বৰ কুৱেশ্যনটো চাওঁ। 1 নম্বৰত আছে হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13। তাৰমানে ইণ্টিজাৰ্ছ মানে কি আমাৰ অখণ্ড সংখ্যা মানে 5 আৰু -13ৰ মাজত কেইটা অখণ্ড সংখ্যা আছে সেইটো আমাৰ লিখিব লাগে। আমি ডাইৰেক্ট লিখিব পাৰি কিন্তু মই কি কৰিম ইয়াত সংখ্যা ৰেখা বনাই দেখুৱাই দিম যাতে তোমালোকে ভালকৈ লিখিব পাৰা। আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি কৈছিলে যে 5 আৰু -13ৰ মাজত কেইটা অখণ্ড সংখ্যা আছে। তো আমি কি পালোঁ যে 0ৰ পৰা সৌহাতৰ সংখ্যাখিনি কি হ'ব ধনাত্মক আৰু 0ৰ পৰা বাওহাতৰ সংখ্যাখিনি কি হ'ব ঋণাত্মক। আমাৰ যিহেতু 5 আৰু -13ৰ কথা কৈছে তো 1ৰ পৰা 5 লৈকে আমাৰ 0ৰ সৌহাতে যাব। ইয়াত দিম আমি 1 2 3 4 5 6 আমি আৰু দিব পাৰিম। তাৰপিছত 0ৰ পৰা বাওহাতৰ সংখ্যাখিনি কি হ'ব ঋণাত্মক। ইয়াত এইটো কি হ'ব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 আৰু কি দিওঁ -13 এইটো দিলোঁ -13। এতিয়া আমি সংখ্যাকেইটা বহুৱাই দিওঁ কি হ'ব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 ইয়াত দিলোঁ -13 এক ঘৰ বেছি লৈছোঁ -14 লৈকে দিছোঁ এইটো হ'ল -14। তো আমাৰ কি কৈছে এই -13 আৰু এই 5ৰ মাজত কেইটা অখণ্ড সংখ্যা হয়। তাৰমানে -13 আৰু 5ৰ মাজত যিকেইটা আমাৰ অখণ্ড সংখ্যা লিখিব দিছে তো আমি 5 আৰু এই -13 এই দুটা লিখিব নোৱাৰিম, ইয়াৰ মাজৰ কেইটাহে লিখিব পাৰিম। তো আমি কেইটা পাওঁ চাওঁ। যেহেতু 5টো লিখিব নোৱাৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা পালোঁ। আমিতো এইটো 13টো লিখিব নোৱাৰিম কাৰণ -13 আৰু 5ৰ মাজত কৈছে, গতিকে আমি
এই -13 আৰু 5টো বাদে যিকেইটা আছে সেইকেইটা লিখি দিম তো আমি লিখিম এইটো আমি কেইটা পালোঁ 17 নোজ আমি কেইটা পালোঁ 17টা -13 আৰু +5ৰ মাজত আমি অখণ্ড সংখ্যা কেইটা পালোঁ 17টা এই 17টা লিখিলে হৈ যাব মই তোমালোকক সংখ্যা ৰেখা বনোৱাই দেখুৱাই দিছোঁ তোমালোকে এবাৰ ভালকৈ বুজি কৰিব পাৰিবা 2 নম্বৰ কোৱেশ্চনটো কি আছিল আমাৰ ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইন্টিজাৰ্ছ ইন বিটুইন 13 এণ্ড -13 তাৰমানে ৰাইট গ্ৰেটেষ্ট মানে কি হ'ল ডাঙৰ এণ্ড স্মলেষ্ট মানে হ'ল সৰু ইন্টিজাৰ ইন বিটুইন 13 এণ্ড -13 তাৰমানে 13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা আমাক লিখিব দিছে তাৰমানে +13 আৰু এটা কি আছে -13 এই +13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো আমাক লিখিব দিছে এছা তোমালোকে আগত পাইছা যে 0ৰ পৰা আমি যিমান বাওফালে যাম সংখ্যা কি হ'ব সিমান সৰু হ'ব আৰু 0ৰ পৰা আমি যিমান সোঁহাতে যাম সংখ্যা কি হ'ব সিমান ডাঙৰ হৈ গৈ থাকিব এতিয়া -13তকৈ ডাঙৰ -13তকৈ ডাঙৰ কি হ'ব -12 হ'ব আৰু 12তকৈ সৰু কি হ'ব 11 হ'ব -13তকৈ ডাঙৰ আমি কি পালোঁ -13 এই -13তকৈ ডাঙৰ কি হ'ব 12 হ'ব কিন্তু 13তকৈ যদি সৰু কয় তেতিয়া আমি কি কৰিম -14 আমি এনেকৈ লিখিব পাৰিম কিন্তু কি কৈছে আমাৰ -13তকৈ ডাঙৰ বুলি কৈছে তো ডাঙৰ বুলি ক'লে আমি এইফালে যাম আকৌ কি কৈছে +13তকৈ সৰু কোনটো হ'ব 12 হ'ব 12ৰ পিছতহে কি হয় 13 হয় তো এইটো আমি এনেকৈ লিখিম তে 2 নম্বৰ এনসাৰটো আমি লিখি দিলোঁ ইন বিটুইন 13 and -13 then greatest number is কিমান হ'ব 12 and smallest number is -12 তাৰমানে ডাঙৰটো কি হ'ব আমাৰ +12 আৰু সৰুটো কি হ'ব -12 তাৰমানে 0 পৰা সোঁহাতৰ সংখ্যাখিনি কি হয় আমাৰ ধনাত্মক আৰু বাওহাতৰ সংখ্যাখিনি কি হয় ঋণাত্মক এতিয়া -13তকৈ ডাঙৰ কি হ'ব -12 হ'ব আকৌ 13তকৈ ডাঙৰ কি হ'ব 12 হ'ব এইটো আছিল আমাৰ 2 নম্বৰ এনসাৰ এতিয়া আহিলোঁ আমি 3 নম্বৰত কি কৈছে প্লট দি ফ্লোয়িং ইন্টিজাৰ্ছ অন নাম্বাৰ লাইন -6 4 -10 5 আৰু -1 এই সংখ্যাকেইটা কি কৰিব লাগে আমাৰ সংখ্যা ৰেখাত বহুৱাব লাগে তাৰমানে কি কৈছে যে তলত কেইটামান অখণ্ড সংখ্যা দিয়া আছে এই অখণ্ড সংখ্যাবোৰ কি কৰিব লাগে আমাৰ সংখ্যা ৰেখাত বহুৱাব লাগে তোমালোকে মনত ৰাখিবা অখণ্ড সংখ্যাত ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা দুয়োটাই থাকে তো আমি এই সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱাই দিওঁ ইয়াত আমি 0 দিলোঁ আমি জানো যে 0 পৰা সোঁহাতৰ সংখ্যাখিনি কি হ'ব ধনাত্মক আৰু বাওহাতৰ সংখ্যাখিনি কি হ'ব ঋণাত্মক যে আমাৰ ধনাত্মক সংখ্যা হাইয়েষ্ট নম্বৰ কিমান আছে 5 তাহলে 1 2 3 4 5 আৰু বেছিকৈ দিব পাৰিবা আমি ইমান নিদিওঁ 1 2 3 4 5 এইফালে হ'ব মাইনাছ মানে আটাইতকৈ ডাঙৰ কিমান আছে 10 আছে আমি 10 লৈকে দিব লাগিব 1 2 3 4 5 6 7 8 9 10 আমি 10 লৈকে দিলোঁ ইয়াত কি হ'ব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 তো আমি সংখ্যা ৰেখাটো বনালোঁ বনোৱাৰ পিছত আমাৰ কি কৰিব লাগে এইটো দেখুৱাব লাগিব যে -6টো ক'ত আছে আমাৰ এইটো হ'ল -6 এইটো আছে আমাৰ -6 তাৰপিছত কি আহিলে 4 +4টো কোনটো এইটো তাৰপিছত আছে -10 কোনটো এইটো তাৰপিছত আছিলে আমাৰ +5 কোনটো এইটো তাৰপিছত কি আছে -1 0 -1 তো আমাক কৈছিলে -10 -6 -1 +4 আৰু +5
এইকেইটা আমি সংখ্যা ৰেখা বনাই দেখুৱাই দিলোঁ আমাৰ 4 নম্বৰত কি কৈছে ৰাইট 5 নেগেটিভ ইন্টিজাৰ্স হুইচ আৰ গ্ৰেটাৰ দেন -15 তাৰমানে কি কৈছে -15 তকৈ ডাঙৰ পাঁচটা আমাৰ ঋণাত্মক অখণ্ড সংখ্যা লিখিব দিছে ধনাত্মক নহয় ঋণাত্মক -15 তকৈ ডাঙৰ পাঁচটা ঋণাত্মক অখণ্ড সংখ্যা আমাক লিখিব দিছে তো আমি জানো যে 0 ইয়াত থাকিলে ধনাত্মক সংখ্যাবোৰ সোঁ হাতে যায় আৰু ঋণাত্মক সংখ্যাবোৰ কি হয় বাওঁ হাতে হয় ইয়াত আমাৰ ধনাত্মক সংখ্যা দিয়া নাই -15 দিছে তো আমি ইয়াত দি দিব পাৰোঁ সংখ্যা ৰেখা এটা বনালো ইয়াত আমি 0 দিলো ইয়াত কাৰচিন দিলো মানে ইফালে আৰু যাব পাৰে ইফালে আৰু যাব পাৰে ইয়াত আমি কি দিলো 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 লৈকে দি দিছোঁ এটো কি হ'ব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 -14 এটো হ'ব -15 এটা চোৱা আমি কি কৈছিলো শূন্যৰ পৰা যিমান বাওঁ হাতে গৈ থাকিম সংখ্যা কি হ'ব হিমান সৰু হৈ গৈ থাকিব আৰু শূন্যৰ পৰা যিমান সোঁ হাতে গৈ থাকিম সংখ্যা কি হ'ব হিমান ডাঙৰ হ'ব শূন্যৰ পৰা বাওঁফালে যোৱা সংখ্যা কি হয় সৰু হৈ গৈ থাকে আৰু শূন্যৰ পৰা সোঁ হাতে যোৱা সংখ্যাখিনি কি হয় ডাঙৰ হৈ গৈ থাকে এতিয়া আমাৰ কি কৈছে -15 তকৈ ডাঙৰ গ্ৰেটেষ্ট নাম্বাৰ -15 তকৈ ডাঙৰ অখণ্ড সংখ্যা আমাৰ লিখিব দিছে এতিয়া -15 তকৈ সৰু অখণ্ড সংখ্যা যদি আমাক লিখিব দিয়ে তেতিয়া আমি লিখিম -15 তকৈ সৰু লিখিব দিলে আমি লিখিম -16 -17 -18 -19 এনেকৈ লিখিম আমাৰ কি কৈছে -15 তকৈ ডাঙৰ -15 তকৈ ডাঙৰ কিমান হ'ব -14 হ'ব -13 হ'ব -12 হ'ব -11 হ'ব -10 হ'ব -5 হ'ব -8 হ'ব কিন্তু আমাৰ ইমান লিখাৰ দৰকাৰ আমাৰ কি কৈছে পাঁচটাহে লিখিব দিছে তো এটা আমি লিখি দিম তো এটো লিখিম আমি -14 -13 -12 -11 -10 আমাৰ যেহেতু পাঁচটা লিখিব দিছে 1 2 3 4 5 আমি পাঁচটা লিখিলোঁ যদি ছটা লিখিব দিয়ে তেতিয়া তোমালোকে -9 এনেকৈ লিখিলে হ'ল লিখি এটা কমা দি গ'লে হ'ল তো পাঁচটা লিখিব দিছিলে লিখিলোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেণ্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা